নমস্কাৰ সমুখমবাসী এন্ডাকা ইউটিউব চেনেলত স্বাগতম জনালো। আপোনালোকে ফ্ৰেন্ডছ গম পাইছে যে ইয়াৰ আগৰ ভিডিঅ'ত আমি বলবম গৈছিলো আৰু আপোনালোকে সকলোৱে চাইছে আৰু যদি যোনে যোনে চোৱা নাই চাব বুলি আশা কৰিলো। আৰু আজি যেহেতু শাওনৰ সোমবাৰ মানে মন্দিৰ প্ৰত্যেকে যায় বাৰু, কিন্তু এনেকুৱা এটা মন্দিৰ যাই আছো, থান এখন যাই আছো, বৃহৎ মন্দিৰ। সেই থানখনত আপোনালোকে একদম শেষলৈ চালে গম পাব ভিডিঅ'টো। আৰু আপোনালোকে যদি শেষলৈ চাওক প্লিজ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট আৰু কাষত থকা বেল আইকন টিপন কৰা। বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰো। আৰু মোৰ লগত আছে এয়া বিজু, কেনে ভাল। আৰু আমি ক'ত যাম? আমি এতিয়া আমি যাম হাদেৰী মন্দিৰ। হাদেৰী মানে সেই মন্দিৰটোত মানে বহুত ৰহস্য আছে নেকি? ৰহস্য আছে অলপ চলপ। আৰু ডাঙৰ মন্দিৰ আৰু তোমাৰ এতিয়া শাওনৰ বলবমত আহে না মানুহ? বলবমত কম আহে, এনে মানুহ যায়। এনে বলবম বুলি এনে বলবমৰে মন্দিৰ গোটেইখিনি পাব আৰু পাব। আৰু মাঘতে কিবা উৎসৱ হয় নেকি? মাঘত উৎসৱ হয় ইয়াতে, মাঘ মেলা হয়। আৰু জনালে আপোনালোকক। আৰু এতিয়া যিহেতু শাওনৰ মাহ চলি আছে, ত' আপোনালোকে সেই মন্দিৰটো আহিব পাৰে। আমি যোৱা নাই কেতিয়াও, এইবাৰ প্ৰথম যাম। আৰু ইয়ে কৈছে আজি, ত' আমি দুয়োটা যাম। আৰু আপোনালোকক দেখাবৰ কাৰণে আহিলো আমি দুয়োটাই। ত' আপোনালোকে শেষলৈ চাব ফ্ৰেণ্ড, ত' চাই থাকক বলক। আৰু ফ্ৰেন্ডছ আহি পালো মানে পাঠশালা। আৰু ইয়াত মানে দেখিছো সকলোৰে মানে বাইকে মানে সেই মানে সকলোৱে লৈছে না আজিকালি। তো তেনেকুৱা একদম ৰাস্তাত দেখিছে একদম চহৰখনত বাইকে দেখিবলৈ পাব। এনেকুৱা দাম দৰ হৈছে আপোনাৰ, মানে ইমান গৰম, কিবা মানে প্ৰদূষণ বাঢ়ি আছে বাৰু। বাকী দেখিছে আপোনালোকে ইয়াত পুৰা একদম বেনাৰ মাৰিছে, একদম আবাহনৰ পৰা কইনুৰ পৰা একদম ৰাজমুখৰ সকলোখিনি থিয়েটাৰ মানে দেখিবলৈ পাব। আৰু আপোনাৰ অলৰেডি আহি আছে, চাওকচোন মজা একদম। মানে পাই গ'লো, অলপ গ'লে পাম আৰু। চ' মানে লোকেশ্যন যিজন মানে লৰাই দিছিলে মানে অলপ উল্টা হ'ল। মানে হাজাৰীত মানে সেনেকৈ শিৱ মন্দিৰ বহুত পপুলাৰ নাই আৰু নৰ্মেল আছে। বাকী এয়া দেখাই দিছে আপোনালোকক, এই এখন বজাৰ হৈ আছে ইয়াৰ হাজাৰীত। মানে ইয়াত দেখিছেনে, ইয়াত সকলো মানুহ আহিছে কিনিবৰ কাৰণে। বাকী এজন দাদাক লগ পালোঁ। দাদাৰ ঘৰ ইয়াতে ন? মোৰ অলপ আগত, ইয়াৰ পৰা 5 কিলোমিটাৰ। আৰু এতিয়া ইয়াতে হাজাৰীত যিহেতু আপোনাৰ লক্ষী মন্দিৰটো ফেমাছ ন? এইটো লক্ষী মন্দিৰ। এই ইয়াত লক্ষী পূজা হয়, বহুত ডাঙৰ লক্ষী পূজা হয়। আৰু কাষত এটা শিৱ মন্দিৰ আছে। আৰু শিৱ মন্দিৰত এই বলবমতে মানুহ হয় না? বলবমত হয়, হ'লেও সেনেকুৱা নহয়। কিন্তু কি ইয়াত কৰি আৰু শিলবাৰীত আমি আগতে শিলবাৰীত গৈছোঁ বাৰু। ইয়াতে আমাৰ লোকেল ল'ৰাখিনি কৰা যায়। বাকী যদি আপোনালোকে ইচ্ছা কৰে হাজাৰীত আহিও শিৱ মন্দিৰত আপোনালোকে মহাদেৱৰ দৰ্শন লাভ কৰিব পাৰে। বাকী দাদা ধন্যবাদ, দাদা জনোৱাৰ কাৰণে। দাদা এইখন কি সদায় বহে নেকি মাৰ্কেটখন? এখন ৰবিবাৰ আৰু বুধবাৰে। আৰু আপোনালোকৰ যে শাক পাচলি লগা আছে নিশ্চয় আহিব ৰবিবাৰ বুধবাৰে। কেতিয়া কৰা টাইমটো? ৰাতিপুৱাৰ পৰা ৰাতি দুপৰীয়া 2টামানলৈকে থাকে। তো ধন্যবাদ দাদা। আৰু দাদা এনেকৈ শাক পাচলি লৈছে। তো ইয়াৰ পৰা আৰু যাম আপোনাৰ তাৰমানে এই লক্ষী মন্দিৰ আৰু শিৱ মন্দিৰটো দেখাই। পপুলাৰ নহ'লে আমি পপুলাৰ কৰি দিম আৰু আপোনালোকে আহিব। এই লক্ষী পূজা হয়, ইয়াত বহুত ডাঙৰ হয়। আৰু আহিব আপোনালোকে। আগতীয়াকৈ ভিডিঅ' বনালোঁ। আৰু শিৱ মন্দিৰ আছে। আৰু আগত অলপ গ'লে মানে কালী মন্দিৰ পাম, গণেশ মন্দিৰ পাম। গোটেইবোৰ মিক্স কৰি বনাম এটা ভিডিঅ'। দাদা ধন্যবাদ সুন্দৰ জনকে। মন্দিৰত আৰু গণেশ মন্দিৰত আহিলে মানে একদম মেইন জেগা আহি গ'লো। কথাটো হ'ল শিৱ মন্দিৰ যিটো, শিৱ মন্দিৰটো সিমান পপুলাৰ নহয়, নৰ্মেল এটা আছে আপোনাৰ। ইয়াত মানে গাঁৱৰ এই দাদাজনৰ কমতে গাঁৱৰ ল'ৰাবিলাকে ইয়াত মানে বলবমত সেই কৰে। আৰু আপোনালোকৰ যদি ওচৰৰ বজাৰ আছে নিশ্চয় ইয়াত আহিব। এতিয়া বৰ্তমান গৰম যিহেতু অলপমান জিৰণি হৈ গৈছোঁ। আৰু এইটো লক্ষী মন্দিৰ বনাই, তো ইয়াত দেখিছে ইয়াত বহুত ডাঙৰ লক্ষী পূজা হয়। চ' আপোনালোকৰ যদি লক্ষী পূজাৰ সময়ত আহিলে ইয়াত আহিব পাৰে। আগতে কৈ দিলোঁ। আৰু বাকী শিৱ পূজা বুলি আহিব পাৰে। আপোনাৰ শিৱ মন্দিৰ এটা আছে। আৰু বাকী দেখিছেনে এয়া চব দিয়ক দিয়ক ফ্ৰেণ্ডছ। আৰু ইয়াত মানে জেগা আছে, ইয়াত মানে পূজাখন হৈ থাকে। বাকী আজি বাজাৰো হৈ আছে, অলপ বাজাৰো দেখালোঁ। খুৰা ক'ৰ পৰা আহিছে? ইয়াৰে ন ওচৰত? তো খুৰাই মানে ৰবিবাৰ আৰু বুধবাৰে হয় ন বাজাৰখন? এই দাদাজনে ক'লে বাৰু। আৰু ইয়াত খুৰাৰ দোকানত সদায় বহে নে আপুনি? সদায় বহে। ইয়াত মানে ধুনীয়াকৈ জাল আনছে। আপোনালোকে পুখুৰীত মানে গেলে হ'ল, একদম মাৰি দিলে লাগি যাব। আৰু ৰছী আনিছে একদম। গৰু চৰু আছে, দৰক চৰক আছে, চব এভৰিথিং পাৰিব। বাকী চবেই আছে আৰু সেইভাগে সকলো পিনে দোকান আছে। ভাল লাগিল দিয়ক খুৰা ন? আৰু এইফালে বিজু কেনে লাগিল পিছে? ভালে আছে ন? পৰিৱেশটো ভালেই। ইয়াৰ পৰাই সেইখন মেইন গেটখন আছিল। আৰু ইয়াতে পূজাখিনি হয়। বাকী তুমি আহিছা নেকি কেতিয়াবা দোকান চোকান লৈ? এনে মাজে মাজে আছ? ইয়াৰ পৰা আমি এতিয়া ক'ত যাম? গণেশ মন্দিৰ সেই এতিয়া আগত এটা কিবা আছে দেখা না? এইফালৰ পৰা আহিলোঁ আপোনাৰ। এইফালে মানে ভূটান যোৱা ৰাস্তা। আৰু ভূটানৰ কাষত আছে যিটো গণেশ মন্দিৰ। চাওক আপোনালোকে আৰু এইফালে মানে এটি গণেশ মন্দিৰ হয়, দেখছেনে আপোনালোকে? আৰু হাতেৰ একদম মেইন চকতে আছে এটি গণেশ মন্দিৰ। আৰু সেৱালৈ কম গুণ আছে নামক। তো আপোনালোকৰো মানে ভাল হওক।
ইয়াত আহিব একবাৰ ইয়াৰ পৰা শিৱ মন্দিৰ একেলগে আছে গোটেইবিলাক চব দেখাই আছোঁ আৰু শাওনৰ মাহত আহিব পাৰে আপোনালোকে আৰু ফ্ৰেণ্ডছ মানে একদম মেইন সাদৰীৰে একদম চকৰ পৰা অলপমান আগে আহি মানে আপোনাৰ গণেশ মন্দিৰ দেখালো যিবিলাক লক্ষ্মী মন্দিৰ আছে নাৰায়ণৰ মানে ৱাইফ মানে লক্ষ্মী মন্দিৰ তাতে বহুত ডাঙৰ হয় দেখালো শিৱ মন্দিৰত আছে সৰুকৈ দেখালো আৰু নেক্সট গণেশ মন্দিৰ দেখালো নেক্সট এইবাৰ সাদৰীৰ পৰা অলপমান কাষতে মানে একদম মেইন একদম মহাশিৱ বাবাৰ মানে মন্দিৰটো এতিয়াতে আপোনালোকে আহিব পাৰে চক একদম চক শিৱ মন্দিৰ এটি দেখছে নাই ইয়াৰ আছে শিৱ তাতো আমাৰ আপোনাৰ দেখা নহ'লে মানে ইয়াত দেখা পাইছো ইয়াত বৰ্তমান মানুহ আহে আৰু বলবমৰ সময়ত বহুত মানুহ আহে না বুজো ইয়াত আপোনাৰ আহিব পাৰে এটি মন্দিৰত কিবা মানে হেৰি কচোন এইটো ভালে লাগছে পৰিৱেশটো বলবমৰ কাৰণে বঢ়িয়া আৰু পুখুৰী আছে এই পুখুৰীতে যাম বাৰু এতিয়া ইয়াত মানে এখন মহাদেৱ বাবাৰ দৰ্শন প্ৰথম লৈলো আৰু এইটো মন্দিৰ এতিয়া বহুত পুৰণা দেখিছেনে ইয়াত মানে সুন্দৰকে বনাইছে আপোনাৰ দেখাই আছো আৰু কাষত দেখি ৰাস্তা আছে এই ৰাস্তাটোত মানে অহা যোৱা কৰিব ভূটান নাই আপোনাৰ আৰু ইয়াত দেখিছে পৰিৱেশটো সঁচা ভাল লাগিছে যদি আপোনালোকে মহাদেৱ বাবা দৰ্শন ল'ব চাওক এয়া চাওক ইয়াত পানী ধৰে ইয়াত প্ৰথম কি কৰে পানী তুলি আনি বলবমৰ পৰা পানী ঢালিব পাৰি বলবমৰ পৰা পানী তুলি আনি ইয়াত আপোনাৰ লিংগটোত মানে ঢালিব পাৰে আৰু ইয়াত মানে দেখিলে বহুত পুৰণা আপোনাৰ সাদৰী এটি শিৱ মন্দিৰত আহক আপোনালোকে ইয়াত মানে চাওক এটি লিংগ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বুলি কৈ তিনিবাৰ আপোনাৰ সকলো মনৰ কামনা পূৰণ হৈ যাব যিহেতু বহুত পুৰণা আৰু ইয়াত আজি যিহেতু সোমবাৰ নহয় না ফেৰ যদি সোমবাৰ নহয় ইয়াত মানুহ বহুত দেখিলা হয় অগণন মানুহ লাগে বাকী আপোনাৰ এয়া শিৱ বাবা ভিতৰত দেখাই আছে আপোনালোকক আৰু এয়া চাওক ইয়াত আপোনাৰ দেখিছেনে শিৱ বাবা এটি ইয়াত এনেকে দেখাই দিলো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আৰু যিহেতু আৰু ইয়াত বৰ্তমান পুৰোহিত বৰ্তমান নাই না ভাল নালাগে এনেকে সেয়া কৰিছো আপোনাৰ আৰু সোমবাৰ টাইমত আপোনাৰ মানুহ বহুত হৈ থাকে বাকী বেছি কেনে লাগিল ভালে আছে ইয়াতে দেখিছেনে মস্ত ডাঙৰ পুখুৰী আছে মানে এই পুখুৰীটো বুজো ইয়াত মানে বহুত পুৰণা পুখুৰী নেকি ইয়াতে ফিচাৰী মাছে দিয়ে আৰু আপোনাৰ চাগে কোনোবা স্থায়ী মানুহৰে হ'ব আৰু ইয়াত মানে দেখিছেনে বলবমৰ টাইমত গা ধুব পাৰে এই গা চা ধুই মানে আপোনাৰ ইয়াত মানে ধুনীয়াকৈ ঢালিব পাৰে ঢালি ইয়াতে সেৱা কৰিব পাৰে আৰু ইয়াত দেখিছেনে একদম আহত গৈ আছে আৰু শিৱৰ যি মানে মন্দিৰত মানে এই থাকিবই আপোনাৰ তো এইবিলাক ভাল লাগে আৰু বাকী আপোনাৰ পৰিৱেশ হৈছে অতি সুন্দৰ মানে ভাল লাগিছে ইয়াত আহি ভাল লাগিছে সাদৰীটো মন্দিৰ শিৱ মন্দিৰ আৰু এইবিলাক ভাল লাগিছে এইটো মন্দিৰটো আৰু ফিচাৰী আছে ডাঙৰ ফিচাৰী এডাল বটগছ আছে এডাল জাম গছ আছে জাম কোনডাল গছ এইডাল জাম ভালে জাম গছ আছে আপোনালোকে আহিব বহুত পুৰাণ মন্দিৰ আহি ভাল পাব এইখিনিয়ে ক'ব লগা মোৰ ঠিক আছে আৰু ইয়াত কোনোবা এইজন যি মানুহ মৃতকৰ আছে যি কোনোবা চাগে ইয়াত ডাঙৰ মানুহ আছিলে বাৰু ইয়াত থৈছে বাকী ভাল লাগিল আৰু আপোনালোকক গণেশ মন্দিৰ দেখালো আৰু লক্ষ্মী মন্দিৰ দেখালো লগতে আপোনাৰ বান্ধি আছে আপোনাৰ লক্ষ্মী মন্দিৰ বান্ধি আছে শিৱ মন্দিৰ গণেশ মন্দিৰ দেখালো লগতে এই একদম মেইন শিৱ মন্দিৰ দেখালো আপোনাৰ ইয়াত চাওক এইকেইটা সুন্দৰতে নাজাৰা ইয়াক কি মজা লাগিছে আপোনাৰ এইডাল জাম গছডাল ভাল লাগিল বিজু ক'ৰ পৰা ক'ৰ যাব লাগিব মানে আহিলে এইটো কেন্দ্ৰগুৰিৰ পৰা অলপ নহয় আহিলে সাদৰী মানে পাঠশালা পৰা কিমান দূৰ পাঠশালাৰ পৰা মোটামুটি 5 কিলোমিটাৰ হ'ব 5 কিলোমিটাৰ দূৰত আছে আৰু 5 কিলোমিটাৰ দূৰত আছে আৰু আমাৰ লাষ্ট নম্বৰৰ ক'ত প্লেন হৈ আছে লাষ্ট নম্বৰ আমাৰ টিহুত হ'ব যদি আমি আহো গোটেই তো আপোনালোকে বলবমত দেখিছিলে আৰু এতিয়া মানে ইয়াত যে ওচৰে পাজৰে সকলো মানুহ আছে ইয়াততো আহে আৰু আপোনালোকৰ যদি ইচ্ছা কৰে ইয়াত আহিব পাৰে ইয়াত চব ভাল লাগিছে শিৱৰে একদম মানে মন্দিৰ মজা লাগিছে ফ্ৰেণ্ডছ ধুনীয়াকে এটা মানুহ আহিব পাৰে ইয়াত আপোনালোকে সোমবাৰ আহিলে ইয়াত ধুনীয়াকে সকলো মানুহ ইয়াতে বহি নাম কীৰ্তন কৰে দিয়ক ফ্ৰেণ্ডছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো আৰু আজি ভিডিঅ'টো ভাল পাইছে যদি নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষতে বেল আইকনটো অন কৰক ভিডিঅ' কি কোৱা ঠিকে আছে ভালে আছে আৰু মানুহক সাপোৰ্ট কৰিব দিয়া চেষ্টা কৰিছো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ ভিডিঅ' ভাইক বাকী ইয়াৰ পৰা এতিয়া মানে পিছত যাওঁ মানে একদম কিবা খাই লওক আৰু পাঠশালাত কিবা খাই লৈ ধুনীয়াকৈ ঘৰত যাই আছো দিয়ক ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ সকলোকে বাই বাই